চেকৱাৰ চাফা হ'ল আমাৰ ড্ৰেগন ফ্ৰুইটটো ৰুব পৰা এটা পৰিৱেশ আহি গ'ল আৰু গৰমত জংঘল কাটি কেনে লাগে হা বঢ়িয়া অৱশ্যে ইয়াতে বহুত ধুনীয়া ঠাণ্ডা ঠাণ্ডা লাগি আছে বতাহ এটাও চলি আছে লগতে চৰাই চিৰিকটিৰ মাত পখিলাবিলাক উৰি আছে বৰ ধুনীয়া পৰিৱেশ এটা হৈ আছে ইমান গৰম মানে ফিলিংছটো অহা নাই ভালে লাগিছে তাৰমানে মাজে মাজে লাগি আছে মই যি আনি ৰুইছিলোঁ ইফালে পথাৰ আৰু ইফালে ফিছাৰীৰ গছকেইডাল আৰু ইফালে এইটো মহো আহিছে নহয় ঢেৰ বহুত মহ আহিছে হা জংঘল কাটি চাফা কৰাটো কম সহজ কথা নহয় নহয়নে চাওঁ এই ভিডিঅ' কৰি দিওঁ নৰসিংহৰ পাতৰ আঞ্জা কিয় খাব ভাল নাপায় ভয় কৰে কেনেকুৱা কিহত ধৰে গোন্ধাই বোলা মাছৰ গোন্ধটো বেয়া পায় খাই কিন্তু বৰ ভাল লাগে সেই গাইছ পানী আহিল পানী অলপ ধৰিলোঁ ধৰি পেলাই গোটেই বাটেদি বৈ গৈছে পানীটো আৰু এই গামোচা মেলি দিলোঁ ইয়াতে ছটাৰ ওপৰতে আৰু ইফালে এইখন আৰু ৰুমটো মুচিলোঁ পানীটো অহাত বহুত ভাল লাগিল বাৰু একদম নিধাল দি পৰি আছে প্ৰকৃতি চাওক কিমান গৰমত পানীটো চিচিৰকৈ বৈ আছে এয়া চাওকচোন এইখিনিত একদম ধুনীয়া ঠাণ্ডা পানী আহি আছে আটাৰ বাতি ধোৱা তই মোৰ ভিডিঅ'ত আছা আগতেও মালপোৱাখিনি ক'তে সেইখিনি বাহ বগীয়ে বৰ ধুনীয়া মালপোৱা বনাইছা দেই চাহটো খাওঁ দে আমি একেলগে অঁ তয়ো যে ঠিক সময়তে আহি পাইছা অঁ ভেন্দিকেইটা তাইকে দিলোঁ অঁ আমি আৰু বাকী চাহ অলপ সেই গাইছ এয়া চাওক এইডাল কলৰ পুলি আনিছিলোঁ কল পচলা খাবলৈ আৰু এইডাল এতিয়া মই চাফা কৰিম আজি ৰান্ধিম সেইটো আপোনালোকৰ লগত অহা কাইলৈ ভিডিঅ'টোত শ্বেয়াৰ কৰিম আৰু এয়া যে ঘৰত চাউল কেইটামান আছিল এই চাউলকেইটাত ক'লা ক'লা পোকে ধৰিছে সেইকাৰণে মানে ঘৰলৈ ইয়াতে লৈ আহি এইখিনি মেলান কৰি দিছোঁ আৰু ৰ'দত আজি এইখিনি বনাম এইটো হ'ল মগফলং টেঙা অলপ গৰমৰ দিনত টেঙা চেঙা খাই অলপ বেছি ভাল লাগে সেইকাৰণে মানে টেঙাটো অলপমান বনাম মাছ চাছ নাই মাছ আনিবৰ কাৰণে জালে নিব নহ'ল আৰু এইখিনি আলু ভাজিম আৰু এইটো যে আমাৰ ঘৰৰ আৰু এই দুটা মোৰ ঔষধ দুটা টেবুলতে ৰাখি থৈ দিছোঁ আৰু মানে মনত পৰাই ঔষধটো ইউজ কৰোঁ আৰু এয়া হ'ল তেতেলী টেঙা আপোনালোকে তেতেলী টেঙা এনেকুৱাকৈ খায়নে সৰু ল'ৰা ছোৱালীবিলাক খাই বহুত ভাল লাগে তেতেলীটো গৰমে তামাকা হাঁহ দেখাই দিছে আমাক বা কিমান গৰম আমি ঘৰৰ পৰা আহিলোঁ আহি পাওঁতে 2:15 হৈছে ইমানমান হৈছে 3টামান বজাত আহিলোঁ আধা ঘণ্টা লাগে আৰু অলপ জোৰত আৰু ফ্ৰী ৰাস্তা হ'লে আধা ঘণ্টাৰ ভিতৰত আমি পাই যাওঁ আৰু দুপৰীয়া সময়ত এনেও ফ্ৰী ৰাস্তা কোনো ক'তো মানুহ দুনুহ ওলাই থকা নাই ইমানহে গৰম
আৰু এতিয়া আমি মানে পচলা আলু ভাজি ভাত বনাম আজি, অকল পচলা আঞ্জা। এইটো পচলা আঞ্জাটো মই মানে ঘৰত তেনেকুৱাকৈ অকল পচলা আঞ্জা দি খাই আছিলোঁ, সেইকাৰণে মানে মই ইহঁতকো অলপ ভাবিছোঁ দালি চালি নবনোৱাকৈ পচলা আঞ্জা বনাম। আৰু দুপৰীয়াৰ অলপ দালি ফ্ৰিজত ৰাখি থোৱা আছে, তেনেকুৱাকৈ হৈ যাব বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাব কাইলৈ মানে আজিয়ে চাব, যেতিয়া আপলোড কৰোঁ তেতিয়া আপোনালোকে গম পাব।